Hello guys, welcome back to my YouTube channel. আশা কৰো আপোনালোকৰ ভালেই যদিও বা বেয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো সোনকালে ভাল হওক আজি ওলাই লৈছো ফিলবাৰীলৈ যাওঁ বুলি সো ব্লগটো ফিলবাৰীলৈ যোৱাৰ আগতে ষ্টাৰ্ট কৰি লৈছো আজি এটা নৰ্মেল ব্লগ হ'ব সো বলক ফিলবাৰীলৈ গৈ থাকো ৰ'দটো বহুত জোৰে ওলাইছে সো সানগ্লাছখন পিন্ধি লওঁ আৰু বলক এবাৰ ফিলবাৰীলৈ বুলি বাইকখন পিছফালে ধুই থৈ দিছিলোঁ চ' লৈ লওঁ চাবিটো ইয়াত আছে টিউবেলত বলক গৈ থাকোঁ ৰ'দত থৈ দিলোঁ চিটটো গৰম হৈ গ'ল গৈ ৰাস্তাত লগ পাই আছোঁ দেই তো এয়া ফাইনেলি ফিলবাৰী বাগান পাইছোঁ এটা সুন্দৰময় পৰিৱেশ চ' ৰাস্তাটো বেয়া আৰু ঠেকেচা খাইছে এয়া ফিলবাৰী বাগান এটা সুন্দৰময় পৰিৱেশ হ'বলৈ ৰাস্তাৰ মাজত কিন্তু পুৰা ধূলি তো বলক গৈ থাকোঁ এয়া ৰাস্তাৰ কিনাৰে জংঘল হৈ আছে গাড়ী আহি গ'ল পুৰা ধূলি বাইকত অহা এইটোৱে ঝেমেলা আৰু গাড়ী আহি দিলে পুৰা ধূলি হৈ যায় তো এয়া ফিলবাৰী বাগানৰ চাইনবোৰ্ড বুলি ক'ব লাগিব কিমান সুন্দৰকৈ সজাইছে কিন্তু বনচন গৈছিলোঁ এয়া ফিলবাৰী চাহ বাগিচা সুন্দৰময় শিলখিনিত ইমান ধুনীয়াকৈ ৰং কৰিছে ইমান কিন্তু বনচন গজি অলপ লেতেৰা হৈছে আৰু তো বলক এতিয়া গৈ থাকোঁ তো হেল্ল' ফাইনেলি আহি ঘৰ পালোহি ফিলবাৰীত আৰু ভিডিঅ' কৰাটো নহ'ল চ' এতিয়া গৈ আছোঁ কঠীয়া তুলিলৈ বুলি মাহঁতে কঠীয়া তুলি আছে ইয়াক কটাৰী আৰু এপিচ বাঁহ গুনাই পঠাইছে কঠীয়া মাৰিবৰ কাৰণে বলক গৈ থাকোঁ এয়া দীঘলকৈ চাহটো পৰি গৈ আছে আৰু বাগান আগত গৈ গৈ পাম আমি এটা পুখুৰী এটা ডাঙৰ পুখুৰী দেখিছে নহয় এইটো এটা সৰু তাৰ ওপৰত এটা বহুত ডাঙৰ পুখুৰী এতিয়া আহি মই কঠীয়া তুলি পালোহি আৰু মানে এইয়া ধুনীয়াকৈ গ্ৰীণ গ্ৰীণ হৈ আছে এইপিনে কিন্তু একদম পুৰা ৰ'দটো ওলাই আছে আকৌ দেই এইজন গছজোপাত লাগি আছে এবাৰ এইপিনৰ পৰা কেনেকুৱা ৰ'দ পৰি আছে আৰু কঠীয়াখনত চব ভণ্টি কিবা খাইছে ঝাল চানা বোলে এয়া পুৰা চানা খাই আছে এই গৰমত টেঙা জলকীয়া পিঁয়াজ আৰু চানা এইপিনে চানা ক'ত আনিছে জানেনে এইটো ষ্টিঙৰ বটলত এইটো ষ্টিঙৰ বটলত চানা তিয়াই আনিছে কঠীয়া হৈছে আৰু কিন্তু কঠীয়াখিনি পুৰা চুটি চুটি হৈছে আৰু এইফালে চাহ পেলাই আছে আমাৰ ডাঙৰ বাইদেৱে ছাতি লৈ লৈ বলক এতিয়া অলপ কঠীয়া তুলি লওঁ তাৰপিছত যামগৈ আৰু মই দেই আৰু লগতে এই ভণ্টি পা চানৰ দুটামান খাই লওঁ আৰু এনেকৈ ধৰিম এনেকৈ ল'ম লৈ এনেকৈ কৰিম মজা তো এয়া দেখিছা ঝোল কেনেকুৱা ওলাইছে কঠীয়া কিমান তুলিলোঁ চাব নেকি এয়া ইয়াৰ পৰা এইডোখৰ তুলিছোঁ আৰু তাৰমানে ইয়াৰ পৰা এইখিনি হৈছে আৰু চ'
জোলৰ অৱস্থা চাওক আপোনালোকৰ ঘৰত যদি দাইল খাবলৈ নিমখ নাথাকে মোৰ পৰা অলপ লগতে পানী দি দিব হৈ যাব দাইলত নিমখ হৈ যাব এইফালে এই আমাৰ মমাই আহিছিলে কঠীয়া তুলিবলৈ এটা ধুনীয়াকৈ কঠীয়া তুলি মোবাইল চাই আছে আৰু আমাৰ ইয়াত কঠীয়া তুলিছে এইকেইজনীয়ে কঠীয়া যি তুলিছে কিন্তু কাজিয়া যিমানকৈ কয় এতিয়া কাজিয়া নাই লগা মোবাইলটো ভিডিঅ' কৰিছে বুলি ভিডিঅ' অফ কৰাৰ লগে কাজিয়া লাগিবই চ' অকণমান তুলি লওঁ দেই তাৰপিছত যামগৈ গ'লে তো ফাইনেলি এতিয়া গা পা ধুই ক্লিয়াৰ গা পা ধুই আহি গ'লোঁ ভাত পানী হৈছে নাই চাই লওঁ এই আমাৰ ভণ্টিয়ে এপিনে বিচনী মাৰিছে আৰু এপিনে ফেন অঁ হাই হেল্ল' এইপিনে ডাঙৰ ভণ্টিয়ে ভাত শাক বনাইছে চব্জি কি বনাইছে সাৰ নাইকিয়া মাংস দালি আৰু আলু এক কুকাৰত ভাত আজি মা আৰু পাপা ক'বলৈ গৈছে আৰু ওলাই চ' অলপ সময় পিছত ভাত পানী খাবলৈ হ'ব আৰু এয়া মোৰ ৰুম বিচনাত আহি বহি লওঁ দেই এইখিনিতে মানুহে তোমাক নাজানে বুলি আক্ষেপ নকৰিবা এনেভাৱে কাম কৰি যোৱা যাতে মানুহে তোমাক জানিবই যোগ্য ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰিব কমেণ্ট এটা কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু দেই বেলেগ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায় বাই বাই